কাছাৰ জিলা আৰক্ষী বাহিনীয়ে জিলা ৰাইজৰ সুৰক্ষা আৰু সুনিশ্চিত কৰাৰ লগতে জলপথে বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে কাৰ্যনিৰ্বাহ কৰিবলৈ অত্যাধুনিক ইঞ্জিন চালিত নাও লাভ কৰিছে। সদৰঘাটত নাওখন আহি পোৱাৰ লগে লগে আজি শিলচৰৰ পৰা লক্ষীপুৰলৈ নদীপথে আৰক্ষীৰ প্ৰথম টহল অভিযান আৰম্ভ হয়। এই অভিযানৰ নেতৃত্ব দিয়ে কাছাৰ আৰক্ষী অধীক্ষক নুমাল বাহলাই। সদৰঘাটৰ পৰা লক্ষীপুৰলৈ আধুনিক নাৱেৰে প্ৰায় 1 ঘণ্টা ধৰি এই অনুশীলন অভিযান চলোৱা হয়। নদীপথ কৰিডৰত চোৰাংচোৱাগিৰি দমনৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰদত্ত এই নাওখন ব্যৱহাৰ কৰি আৰক্ষীয়ে শিলচৰৰ পৰা লক্ষীপুৰ বা অন্যান্য ঠাইত নিয়মিত টহল দিব বুলি জানিব পৰা গৈছে। আমাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা এটা ইঞ্জিন চালিত অত্যাধুনিক এটা নাও আমাক দিছে আৰু সেইটোৰ জৰিয়তে আমি ইয়াত যিটো আমাৰ ৰিভাৰ পুলিচ ষ্টেচন আছে তাত এইটো আমাৰ বৰ্তমান আমি এইটো এটা এডিশ্যন হৈছে আৰু এই মানে সদৰঘাটৰ পৰা লক্ষীপুৰলৈকে আমি এটা মানে অভিযানৰ এটা প্ৰেক্টিচ কৰিছিলোঁ। এইটো খুব সুন্দৰভাৱে হৈছে আৰু ইয়াত আমি যিটো দেখিছোঁ যে যিকোনো এটা পৰিস্থিতিত এই যিখন অত্যাধুনিক মটৰ চালিত নাও আছে এই নাওখন আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি ইয়াৰ পৰা লক্ষীপুৰলৈ যাওঁতে আমাৰ 1 ঘণ্টা 10 মিনিট সময় লাগিছে আৰু 1 ঘণ্টা 10 মিনিট সময়ত প্ৰায় 1 ঘণ্টা গাড়ীৰেও 1 ঘণ্টা সময় লাগে আৰু সেই সময়ছোৱাত আমি গৈ তাত উপস্থিত হৈছোঁ আৰু গোটেই এৰিয়াটোত যিটো ৰিভাইনাৰ এৰিয়াটোত যিটো ছাৰ্ভিলেঞ্চ ৰাখিবৰ কাৰণে এই নাওখনে আমাক বহুত সহায়ক হ'ব আৰু যে এই যিটো এটা এডিশ্যন এটা সুন্দৰ অত্যাধুনিক নাওৰ যিটো ব্যৱস্থা আমাৰ ইয়াত কৰা হৈছে আৰক্ষী আমাৰ মুখ্য কাৰ্যালয়ৰ পৰা এই নাওখন দিছে এইটো কাছাৰবাসী ৰাইজৰ কাৰণে অনাগত দিনত এইটো বহুতো কামত আহিব। আপোনালোকে জানে যে দুৰ্গা পূজাৰ সময়ত ইয়াত অতি ডাঙৰকৈ সেই দুৰ্গা পূজা উৎসৱ ইয়াত পালন কৰে। সেই সময়তো বিভিন্ন সময়ত আৰু দেখিছে আপুনি এই যে আমাৰ যিটো বৰাক নদীৰ ওপৰত দলং আছে এইটো সময়ত কিছুমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰী আৰু ল'ৰা ছোৱালী কেতিয়াবা ছুইচাইডেল এটেম্প লোৱা আমি দেখা পাওঁ। তো সেই সংক্ৰান্তে আমি যিটো দেখিছোঁ যে যিবিলাক এটা অপাৰেশ্যনেল দিশত ই আমাক বহু ধৰণৰ সহায়তা কৰিব আৰু আমাৰ এই যি আৰক্ষী যিটো আমাৰ জিলা আৰক্ষী প্ৰশাসন আছে ইয়াক আৰু অধিক শক্তিশালী কৰিব। গতিকে মই ভাবোঁ যে কাছাৰবাসী ৰাইজৰ কাৰণে আৰু ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে এই যিটো ইঞ্জিন চালিত অত্যাধুনিক নাও যিটো আমাক ইয়াত ব্যৱস্থা কৰা হৈছে এটা নতুন এটা দিশ ইয়াত সংযোজিত হৈছে আৰু এইটোৰ কাৰণে আমি ৰাইজক সেৱা আগবঢ়াবৰ ক্ষেত্ৰত আমি আগতকৈ আৰু বেছি ক্ষিপ্ৰতাৰে সেইখিনি কাম আমি কৰিব পাৰিম।